মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য কালি ৰাখিছে তেখেতে এটা খুব দীৰ্ঘদিনীয়া চিন্তা কৰি কথাটো কৈছে আৰু আমি সেই বক্তব্যটোক আমি সমৰ্থন কৰিছোঁ যে কেইজনমান বিধায়কহে কংগ্ৰেছত থাকিবগৈ আৰু নাম কিজন সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ অৱস্থা এতিয়া এই পৰ্যায়লৈ গুচি গ'ল যে হাতত গণি গণি কৰিব পৰা 2-4জন বিধায়ক তেওঁলোকে অসমত 15 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত তেওঁলোকে 50 বছৰ শাসন কৰা বুলি তেওঁলোকে নিজক দাবী কৰা দলটো আজি ইউডিএফতকৈও তলত যাবলগীয়া হ'ল ইয়াতকৈ দুখজনক আৰু লজ্জাজনক কথা ইতিহাসত হ'ব নোৱাৰে আৰু সিএমে আৰু এটা কথা কৈছে দেৱব্ৰত শইকীয়াই যিটো কথা কৈছিলে মানে মাৰ কথা শুনি মই বেলেগ দলত যোৱাৰ কথা ভবা নাই সিএমে কৈছে যে তেওঁৰ মাকৰ লগত মোৰ আটাইতকৈ ভাল মই কথা পাতিম বুলি কৈছে মানে সিএমৰ মুখতো এতিয়া মাৰ প্ৰসংগ শুনা গৈছে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰসংগত তেওঁ যিহেতু কথাটো কৈছে আৰু হয়ও হিতেশ্বৰ শইকীয়া প্ৰয়াত হেমপ্ৰভা শইকীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বহুত পুৰণা সম্পৰ্ক আৰু ৰাজনীতিত তেওঁ গুৰু হিচাপে তেওঁ দেউতাকক মানিছিল সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু এই কথাষাৰ কৈছে নিশ্চয় ইয়াত এটা ডাঙৰ অৰ্থ সোমাই আছে আৰু শৰদ গগৈয়ে কৈছে যে মই অসমৰ অভিমন্যু কিন্তু মই চক্ৰবেহু খালি ওলাই কালি কৈছে আচলতে মহাভাৰতখন তেওঁ নেজানে অভিমন্যুই যদি চক্ৰবেহু ওলাই ভাঙি আহিব পাৰে তেতিয়াহ'লে তেওঁ নতুন মহাভাৰত ৰচনা কৰাই ভাল